প্রথমতে সঁচাকে আমি এই বিশ্বব্রহ্মাণ্ড সৃষ্টিকর্তা যিজন পালক পরম করুণাময় আল্লাহ সঁচাকে লাখ লাখ কোটি কোটি শুক্রিয়া। ইমান ডাঙৰ একেলগে বিশ্ববাহীর শান্তির আমি মনাজাত প্রার্থনা কৰিছোঁ। আল্লাহ পাকে এই প্রার্থনা নিশ্চয় গোটেই পৃথিবীর এক শান্তির বিরাজ হব। এই কচুয়ার এই ইস্তেমার স্থলীর পৰা পরম করুণাময় সৃষ্টিকর্তায় এই বার্তা আর এই দোয়া যাতে আমাকে আশীর্বাদ দান করে তাকে আমি কামনা কৰিছো। আর খুব ভাল লাগিছে, খুব আনন্দ লাগিছে। ইমান মানুহৰ লগত একেলগে আৰু ইমান মানুহৰ সমাগত হোৱাৰ পিছতো একো অসুবিধা কোনো মানুহৰ হোৱা নাই। প্ৰত্যেকে নিজৰ নিজৰ সিকিউৰিটি আল্লাহ পাকে লোৱাবলৈ সক্ষমতা দিছে। সবকে ইমান ধুনীয়াভাৱে সফলভাৱে নিজে মোনাজাত কৰিবলৈ নমাজ পঢ়িবলৈ আল্লাহ পাকে সক্ষমতা দান কৰিছে। তাৰ বাবে পৰম করুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আমি কোটি কোটিবাৰ শুক্ৰিয়া কৰিছোঁ। আৰু সকলোৱে যেন আল্লাহৰ পথত সৃষ্টিকৰ্তাৰ পথত থাকিব পাৰে তাকে কামনা কৰিছোঁ। দোয়া অনুষ্ঠান ধর্মপ্রাণ ওলাইছে কচুয়ার হলিয়া যথেষ্ট কষ্ট স্বীকার কৰি পেলাই ইয়াত সমাগত হৈছে। গাড়ী ৰখাই পেলাই খোজকাঢ়ি আহি পেলাই তেওঁলোকে আহি ইয়াত দোৱাত সমাগত হৈছে। অসুবিধা পাইছে গতিকে আজি হৈছিল আমাৰ এটা অনুমান হৈছে। গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 2 মাহ কাল বহু কষ্টৰ বিনিময়ত আজি আমি দেখিবলৈ পাইছোঁ। আজি এই কচুৱাৰ ইস্তেমাত লাখ লাখ মানুহৰ সমাবেত হৈছে আৰু এই লাখ লাখ মানুহৰ ভিতৰত কোনো ধৰণৰ কোনো অপ্ৰীতিকৰ ইমানখিনি মানুহ সুবিধা দিছে তাৰ কাৰণে আল্লাহৰ ৰাইজ আছে মানুহ ইয়াত আহি আখিৰি দোৱা লৈছে আৰু সেই দোৱাৰ জৰিয়তে যাতে আমি শান্তিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ। আমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে যাতে সমবেত হৈ একত্ৰিত হৈ এক উন্নত অসম গঢ়াৰ সপোন দেখিব পাৰোঁ তাৰে আল্লাহৰ ওচৰত আমি কামনা কৰিছোঁ। আৰু আজি এই করুণাময় আল্লাহর ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যাতে আল্লাহে যিটো পৰ্যায়ত আজি এই কৰিছে প্ৰত্যেকজন মানুহক ধৰ্মমুখী হিচাপে গঢ়ি উঠক আৰু ধৰ্মৰ কামত আগবঢ়াই নিয়ক যাতে ধৰ্ম কাম কৰি মানুহে কোনো ধৰণৰ বেয়া ধৰণৰ কাম হ'ব নোৱাৰে তাৰে আমি এই তেওঁলোকক আহ্বান কৰিছোঁ। কিমানটা জমাত ওলাইছে? দেখা গৈছে 200-600 মান জমাত আমাৰ ইয়াৰ পৰা ওলাই গৈছে। 91 নম্বৰ জমাত সেই প্ৰত্যেকটা জমাত অসমৰ বিভিন্ন অঞ্চলত যাব। ভাৰতৰ বিভিন্ন ঠাইত এই জমাতক পঠোৱা হৈছে আৰু এই জমাতৰ মানুহখিনি যাতে গৈ প্ৰত্যেকটা এলেকাত মানুহক দিনৰ ৰাস্তাত আনিব পাৰে তাৰে কামনা কৰিছোঁ। আজি 11 তাৰিখ আমাৰ ইস্তেমাৰ অলপ আগতে হৈ গ'ল। কচুৱা আলমেশ্বৰা প্ৰত্যাৱৰ্তনত হৈ যোৱা ইস্তেমাৰ পৰা ইতিমধ্যে মুঠ 110খন জমাত ওলাইছে। তাৰ মাজত 8খন জমাত 3 চিল্লাৰ বাবে আৰু 102খন জমাত 1 চিল্লাৰ বাবে আল্লাহ ৰাস্তাত ওলাই গৈছে। আলহামদুলিল্লাহ আমাৰ ইস্তেমাৰ সকলো কাৰ্যসূচী শুদ্ধভাৱে পৰিচালনা হৈছে আৰু আল্লাহ তাআলাৰ অশেষ নিয়ামতত আমাৰ ইস্তেমাৰ কাৰ্যসূচীবোৰ সুচাৰুৰূপে পালন হৈছে। কোনো একো অসুবিধা হোৱা নাই। লগতে
আপুনি দেখিছে যে ৰাইজৰ যি জনসমুদ্ৰ ঘটিছে ইয়াত, এইটো আমি ভবাও নাছিলোঁ এনেকুৱা মানুহ হ'ব বুলি, কিন্তু এটা জনসমুদ্ৰ পৰিণত হৈছে। এইটো আলহামদুলিল্লাহ, আল্লাহৰ শুক্ৰিয়া যে আল্লাহ আমাৰ ভাগ্যত 5 বছৰৰ মূৰত আৰু এটা ইস্তেমা মিলাই দিছে। 2019ত আমি এটা ইস্তেমা কৰিছিলোঁ আৰু 2025ত আৰু এখন ইস্তেমা কৰিবলৈ পাইছোঁ। তো আল্লাহৰ দয়া আৰু ৰহমত যে আমাৰ ভাগ্যত এইটো ঘটিছে। যিসকল মানুহে আৰ্থিকভাৱে মানে জান মাল সকলো লৈ আমাৰ ইস্তেমাৰ কাৰণে মেহনত কৰিছে, সময় দিছে, আৰু যিসকলে এই যোৱা 3 দিন ধৰি সময় দিছে ইস্তেমাৰ কাৰণে, মই সকলোকে ইস্তেমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰ লগতে আল্লাহৰ ওচৰত দোৱা কৰোঁ, আল্লাহ পাক ৰব্বুল আলামিনে যাতে তেখেতক কিয়ামতৰ দিনা বিনা হিচাপত জান্নাত দান কৰে, জান্নাতুল ফেৰদৌছত যাতে জাগা দান কৰে।